ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয় ইলী বৰঠাকুৰ। প্ৰথমে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে। জুবিনৰ পৰিচয় মূলতে শিৱসাগৰ জিলাৰ জাঁজিৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথমছোৱা সঘনাই ইঠাই সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। সেইকাৰণে কণমানি জুবিনৰ ল'ৰালি কালছোৱা বহু ঠাইত অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়ে কপিল ঠাকুৰ স্বপ্ন নামেৰে কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয় ইলী বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তথাপিও তেওঁ নিজৰ প্ৰতিভা পেচা হিচাপে লোৱা নাছিল। ইয়াৰ পৰৱৰ্তীতে তেওঁ কণমানি জুবিনক সঘনে সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী, জংকী বৰঠাকুৰ আৰু পল্লৱী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যবশতঃভাৱে 2002 চনৰ তেজপুৰত ঘটা এটা শোকাবহ ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুকলি কৰে। 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যদি আমি চাওঁ জুবিনৰ শিক্ষা জীৱনৰ ক্ষেত্ৰত, জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজকেই মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়মৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামুলপুৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থানান্তৰিত হ'বলগীয়াত যোৰহাটৰ জগন্নাথ মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ বিদ্যায়তনিৰ ঠিকনা সলনি কৰিব লগা হৈছিল, য'ত তেওঁ বিজ্ঞান স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীত ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে আয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে। তেওঁ স্নাতক শিক্ষা আধৰুৱা হৈ ৰ'ল। এতিয়া আমি যদি চাবলৈ যাওঁ, কণ্ঠশিল্পী হিচাপে তেওঁ কেতিয়া প্ৰতিষ্ঠিত হৈছিল। 1992 চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱৰ প্ৰাচাত্যৰ এক পৰিৱেশত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পী ৰূপে জীৱনৰ প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। 1992 চনৰ প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেচাবাদী সংগীত জগতখনত সোমাই পৰে। এই গতানুগতিকৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰততো তেওঁ চিনাকি হৈ পৰে আৰু তেওঁৰ বিষয়ে ক'বলৈ গ'লে সংগীত জগতখনৰ ক্ষেত্ৰত বা কণ্ঠশিল্পী হিচাপে বহুতখিনি তেওঁ গীত গাইছে, বহুতো ভাষাত গীত গাইছে। আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গে 38,000ৰো অধিক গীত গাইছিল। সেই সংগীত জগতখনৰ কথা মই ক'বলৈ নাযাওঁৱেই। আপোনালোকক মই জনালোঁ সৰু এটা বায়'গ্ৰাফী বা তেওঁৰ পৰিচয় সম্পৰ্কে জনালোঁ। আপোনালোকে সকলোৱে নিশ্চয় গম পায় আৰু তেওঁ বহুতো মহান মহান কাম কৰি থৈ গৈছে। আমি যদি মৃত্যুৰ সম্পৰ্কে চাবলৈ যাওঁ, 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ বুকুত হোৱা এক দুৰ্ঘটনাত তেওঁ মৃত্যুক সাৱটিব লগা হৈছিল। কিন্তু ওচৰৰ যদি হস্পিটেল এখনলৈ নিছিল বা চিকিৎসালয়লৈ নিছিল, নিয়াৰ পিছত তেওঁ বহুতখিনি চিকিৎসকে তেওঁক বচাবলৈ যত্ন কৰিছিল, কিন্তু চিকিৎসকে পিছত মৃত বুলি ঘোষণা কৰিছিল। তেওঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল, য'ত তেওঁ অনুষ্ঠান পৰিৱেশন। তেওঁৰ বিষয়ে সৰুকৈ এটা বায়'গ্ৰাফী শুনিলে আৰু তেওঁৰ বিষয়ে বহুতো কথা আছে। মই মাত্ৰ তেওঁ জন্ম আৰু তেওঁৰ যি শিক্ষা জীৱন আৰু তেওঁ ক'ৰ পৰা সংগীত
জগত পাতনি মেলিছিলে আৰু মৃত্যুৰ সম্পৰ্কে অলপমান আভাস আপোনালোকক দিলোঁ। সদৌ শেষত মই ইয়াকে ক'ব বিচাৰোঁ, তেওঁ যিহেতু আমাৰ মাজৰ পৰা বিদায় মাগিছে বা মেলানি মাগিছে, সেইবাবে তেওঁ য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক, আকৌ যেন আমাৰ মাজলৈ উভতি আহে তাৰে কামনা কৰিছোঁ। তেওঁ যেন পঞ্চভূতত বিলীন হয় সেয়াই কামনা কৰিছোঁ। পুনৰবাৰ আকৌ কৈছোঁ, জয় জুবিন দা। আপোনালোকেও আকৌ আমাৰ মাজলৈ আহিবলৈ অনুৰোধ জনাওক জুবিন দাক আকৌ পুনৰ জন্ম লৈ।